নমস্কাৰ পুৱাতে পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। যোৱাকালি মই ৰাতিপুৱা এই ধুনীয়া দৃশ্যৰ জৰিয়তে আপোনালোকক ধুনীয়া মেছেজ এটা দিছিলোঁ আৰু আপোনালোকে ভাল পাইছিলে আৰু ধুনীয়া ধুনীয়া কমেণ্ট আগবঢ়াইছিলে। তাৰ বাবে মোৰ বহুত বেছি ভাল লাগিল আৰু আপোনালোককো ধন্যবাদ দিছোঁ সুন্দৰ সুন্দৰ কমেণ্ট দিয়াৰ বাবে। আজি পুনৰ এই দৃশ্যৰ জৰিয়তে বেটিক ধুনীয়া এটা শিক্ষা দিলোঁ আৰু সেই শিক্ষাটো আপোনালোককো আজি শুনাব বিচাৰিছোঁ। বেটিক ক'লোঁ যে সৃষ্টিৰ কোনো এটা বস্তু মূল্যহীন হ'ব নোৱাৰে। এই দৃশ্যটো চোৱা আৰু তুমি বুজিবলৈ চেষ্টা কৰা, কাৰণ এই ধুনীয়া ফুলগছ এজোপাই কাৰোবাৰ বাবে কিমান মূল্যৱান এই দৃশ্যটো গভীৰভাৱে তুমি চোৱা আৰু বুজি পাবা। ঠিক সেইদৰে আমাৰ জীৱনটো কাৰোবাৰ বাবে বহুত বেছি মূল্যৱান হয়। গতিকে নিজৰ জীৱনটোক সদায় মূল্যৱান বুলি ভাবিবা আৰু মূল্য দিবলৈ চেষ্টা কৰিবা বুলি তাইক মই ক'লোঁ। আৰু গভীৰভাৱে চালেহে আমি যিকোনো বস্তুৰ পৰা মূল্য বিচাৰি পাওঁ। আমি ওপৰা ওপৰি চালে মানে আমি মূল্যবিলাক বিচাৰি নাপাওঁ। গতিকে আমি আমাৰ জীৱনৰ জৰিয়তে সদায় মূল্যৱান বস্তুবিলাক চাবলৈ চেষ্টা কৰিব লাগে আৰু আমিও আমাৰ জীৱনটোক মূল্যৱান কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু মই বেটিক এনেকৈ সৰু সৰু দৃশ্যবিলাকৰ জৰিয়তে শিক্ষা দিবলৈ চেষ্টা কৰোঁ, কাৰণ এই দৃশ্যবিলাকে এদিন তেওঁলোকক দায়িত্বশীল হ'বলৈ বাধ্য কৰাব আৰু তেওঁলোকৰ জীৱনো যে মূল্যৱান হয় সেই কথা তেওঁলোকে বুজি পাব। গতিকে আমি সৰু কালৰে পৰা এনেকৈ কিছুমান শিক্ষাবিলাক দিয়া উচিত মই ভাবোঁ। আৰু আপোনালোকেও যদি অভিভাৱক হয় তেন্তে চেষ্টা কৰিব এনেকৈ সৰু সৰু দৃশ্যৰ জৰিয়তে এটা শিক্ষা দিবলৈ। আৰু বেটিৰ এইকেইদিন স্কুল বন্ধ, সেইবাবে মই তেনেকৈ তাক সৰু সৰু কামবিলাক কৰাই সৰু সৰু দৃশ্যবিলাক দেখুৱাই পেলাই শিক্ষা দিবলৈ চেষ্টা কৰোঁ। এয়া চাওক, তাই কিবা এটা কৰি মোক দেখুৱাই আছে আৰু এইটো কৰি দেখুৱাৰ পিছত মোৰ বহুত বেছি ভাল লাগিল আৰু তাক ধুনীয়া কমেণ্ট এটা দিলোঁ। তাই হাঁহি মাৰিছে। আৰু আমি ল'ৰা ছোৱালীৰ এনেকৈ সৰু সুৰা কামত আমি সুন্দৰ সুন্দৰ কমেণ্ট আগবঢ়াব লাগে, তেতিয়া সিহঁতে কাম কৰিবলৈ আগ্ৰহ পায় আৰু ভাল হ'বলৈ চেষ্টা কৰে। আৰু স্কুল বন্ধ থাকিলে বেটিয়ে এনেকৈ সৰু সুৰা কামত মোৰ লগত থাকি সহায় কৰি দিয়ে। আৰু আমি ল'ৰা ছোৱালীক এনেকৈ সদায় সৰু সুৰা কামৰ লগত জড়িত কৰাব লাগে। এই কামটো দেখিবলৈ সৰু দেখিছে, কিন্তু ডাঙৰ হোৱাৰ পিছত এই কামে তেওঁলোকক দায়িত্বশীল হ'বলৈ বাধ্য কৰায়। সেইবাবে আমি ল'ৰা ছোৱালীক সৰু কালৰে পৰা বিচনাৰ পৰা নিজৰ ষ্টাডি টেবুলখন সুন্দৰকৈ ৰখা, ডাইনিঙৰ ভাত খোৱাৰ পিছত কাঁহীটো বেচিনৰ কাষত থৈ অহা আৰু বাচনখিনি ধুই থোৱাৰ পিছত ধুনীয়াকৈ এঠাইত ধুনীয়াকৈ জাপি থোৱা, এইবিলাক সৰু সুৰা কামবিলাক আমি সদায় ল'ৰা ছোৱালীক কৰাব লাগে। ডাঙৰ হ'লে কৰাম বুলি ভাবিব নালাগে, সৰুৰ পৰাই আমি কৰাবলৈ চেষ্টা কৰিব লাগে। আৰু সৰুৰ পৰাই এইবিলাক কামত যদি জড়িত হৈ থাকে তেতিয়া ডাঙৰ হ'লে এই কামবিলাকৰ প্ৰতি তেওঁলোকৰ দায়িত্ববিলাক তেওঁলোকে বুজিব আৰু এই দায়িত্ববিলাকে তেওঁলোকক এদিন বহুত শিক্ষিত সন্তান নহ'ব পাৰে বা ধুনীয়া চাকৰি এটা কৰিব বা নকৰিবও পাৰে, কিন্তু ঘৰ এখনৰ দায়িত্ব, নিজৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব, নিজৰ ঘৰটো ডিচিপ্লিনকৈ ৰখা দায়িত্ব, এইবিলাক সুন্দৰ কৰি ৰাখিব পাৰিব আৰু এই সুন্দৰ গুণে তেওঁলোকক ধুনীয়াকৈ এটা ফেমিলিত থকাত সহায় কৰিব। গতিকে আমি সদায় ল'ৰা ছোৱালীক সৰু সুৰা কামৰ লগত জড়িত কৰাব লাগে।